प्रथम 5 বছৰ নাটকৰ আগত নৃত্য নাটিকা ওলাই নহয় এইবাৰ নৃত্য নাটিকা হে অহাবাৰ আৰু ডাঙৰ নাটক হ'ব তাৰ মানে এইবাৰ যদি 1.5 লাখ চাকৰি অহাবাৰ 3 লাখ আমি আগুৱাই গৈ থাকিম কোনে কোনে পাহৰা নাই হাত ডাঙকচোন বাপৰে সবৰে নাম আছে লাগিব 10000 ঠিক আছে জুন মাহত আহি মই আপোনালোকক 10000 টো দি থৈ যাম হ'ব আৰু এটা কথা 10000 টো 10ত ৰখি না যায় ই 25 হ'ব খালি 10000 টো ভাল কামত খৰচ কৰিব আৰু যাৰ 3টা বাচ্চা আছে অহাবাৰ লৈকে যাতে 4টা নহয় হ'ব কৈছো না নাই খসা কথা এতিয়া মেট্ৰিকত দিয়া যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব সব লৰা ছোৱালীক মই মাহত 300 টকা কৈ দি থাকিম যাতে ঘৰত গাখীৰ এগিলাস কিনিব পাৰে শ্ৰদ্ধা ৰাইজ 1.5 লাখ লৰা ছোৱালীক আমি চাকৰি দিছো কিন্তু সবেইটো চাকৰি তথাপিতো নাপাব যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে বেংকৰ পৰা নহয় চৰকাৰে ডাইৰেক্টলি 2 লাখ টকা কৈ দিব যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে মই ডিগ্ৰী পাস কৰিলো ইন্টাৰভিউ দিব লাগে গুৱাহাটীত যাব লাগে কলিকতাত যাব লাগে দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে ইন্টাৰভিউ দিব নোৱাৰে মোৰ নিজৰ অভিজ্ঞতা যেতিয়া এডিআৰিৰ আমি পৰীক্ষা পাতো যদি ফিজ নলও ক্যান্ডিডেট 12 লাখ হয় আর যদি ফিজ লও ক্যান্ডিডেট 4 লাখ হয় তাৰ মানে অসমত আমাৰ এনেকুৱা বহুত দুখীয়া মানুহ আছে যোনে পৰীক্ষাৰ মাসুল খেনিও দিব নোৱাৰে সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যিমান লৰা ছোৱালী ডিগ্ৰী পাস কৰিব 1 বছৰৰ কাৰণে প্ৰত্যেক মাহত তেওঁলোকক আমি 2500 টকা কৈ তেওঁলোকক দিম যাতে তেওঁলোকে ইন্টাৰভিউত যাব পাৰে কিতাপ দুখন কিনিব পাৰে দেউতাক মাকক হাত পাতিব নালাগে শ্ৰদ্ধা ৰাইজ আপুনি যদি এজন দেউতাক মই দেউতাক আমাৰ ইয়াতো দেউতাক আছে চিন্তা কৰক আপোনাৰ কষ্ট আমি কিমান কমাই দিলো আপোনাৰ পৰিবাৰে 1250 ৰেশনত চাউল দালি নিমখ চেনি গ্যাস ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে আৰু 1 টকা কমিব আপোনাৰ ছোৱালীজনী লৰাটোৰ সাইকেলখনো সৰকাৰে কিনি দিলে মেট্ৰিক পৰীক্ষা আপুনি চিন্তা কৰিব নালাগে 300 টকা আমিয়ে দিলো লৰাটো বিএ পাস কৰিছে ইন্টাৰভিউ মাৰিব যাব লাগে আপুনি পইচা দিব নালাগে আমিয়ে দিলো ঘৰত বেমাৰ হল 5 লাখ টকা লৈকে চিকিৎসা আমিয়ে দিলো আৰু জিঅ' টেগিং হল পকা ঘৰ এটা আমিয়ে দিলো আৰু কৃষক সন্মান নিধিটো টকা আমিয়ে দিলো লুঙি ধুতিত কৈ ভাল নে বেয়া একদম নিজৰ মনৰ পৰা কব লুঙি ধুতিত কৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ ইয়াৰ লগতে আৰু আমি কি পাইছো বিজেপি চৰকাৰ আহিলে শান্তি পালো সন্ত্ৰাসবাদ নোহোৱা হল চাকৰি বিনামূলীয়া হল অসমৰ বিহু বিশ্ব দৰবাৰলৈ গল অসমীয়া ভাষা ধ্ৰুপদী ভাষা হল চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হল লাচিত বৰফুকন সৌৰ্য বীৰ্য জগত বিয়পি গল আৰু প্ৰথমবাৰৰ বাবে আগতে চৰকাৰে লাজ কৰে যে মন্দিৰক দিলেতো মছজিদকো দিব লাগিব নামঘৰক দিলেতো মছজিদকো দিব লাগিব মোৰ ভয় লাজ একো নাই 25000 নামঘৰক যোৱা মাহত 3 লাখ কৈ টকা দিছো প্ৰথমবাৰ আমাৰ মন্দিৰ আমাৰ নামঘৰ চাৰিওফালে আজি কৰবাত নহয় কৰবাত হলেও টিংপাত কেখন বদলিছে সুনতেল পৰিছে আমাৰ স্কুল বিলাক কোনোবা এমপিয়ে 5 লাখ 2 লাখ ইয়াতে এটা ঘৰ বনাই তাতে এটা ঘৰ বনাই ডন বস্কোখন দেখিলে আমাৰ স্কুলখন দেখিলে বেয়া লাগি যায় এতিয়া আমি কৈছো সকলো হাই স্কুলতে আমি 8 কোটি কৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰী স্কুলত কৈ আমাৰ স্কুলখন দেখিব ধুনিয়া হ'ব এই স্কুলৰ নিৰ্মাণ কাৰ্য চলি আছে
আৰু সকলোতে দিম, এখন দুখন নহয়। কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ পাৰ এটাও সোমাব নোৱাৰে, বাচ্চা সোমোৱা বাদ দিয়ক। এতিয়া আমাৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ। এই পৰিৱেশ, ৰাস্তা ঘাটৰ পৰিৱৰ্তন, আজি আপোনালোকে দেখিছে গোৱালপাৰাৰ পৰা আজি অসমীয়া মানুহৰ আদৰ আৰু সন্মান বাঢ়িছে। আমি আই অসমীক আজি আগবঢ়াই লৈ গৈছো। শ্ৰদ্ধাৰ ৰাইজ, আজি মই মুখ্যমন্ত্ৰী প্ৰথমবাৰ হলো, আগত মই মুখ্যমন্ত্ৰী হোৱা নাই। অৰুণোদয়, বিনামূলীয়া চাকৰি, ৰাস্তা ঘাট, পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো ব্ৰহ্মপুত্ৰ দলং হ'ব কোনোবাই চিন্তা কৰিছিল নেকি? ওচৰতে IIM আহিব, কোনেও চিন্তাও কৰা নাছিল। শ্ৰদ্ধাৰ ৰাইজ, প্ৰথম 5 বছৰ নাটকৰ আগত নৃত্য নাটিকা ওলাই নহয়, এইবাৰ নৃত্য নাটিকাহে, অহাবাৰ আৰু ডাঙৰ নাটক হ'ব। তাৰ মানে এইবাৰ যদি 1.5 লাখ চাকৰি, অহাবাৰ 3 লাখ। আমি আগুৱাই গৈ থাকিম, আমি পিছ পৰি নাযাওঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে মাত্ৰ বিজেপি দলক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰক। আমি অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এইকেইটা দিন আমাৰ কাৰণে প্ৰত্যাহ্বানৰ দিন। কেইদিনমান আগতে পেহেলগামত 27 গৰাকী নিৰীহ মানুহক পাকিস্তানী সন্ত্ৰাসবাদী আহি হত্যা কৰিলে। মোৰ বিশ্বাস, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ সেনা বাহিনীয়ে য'তে এইবিলাক লুকাই আছে, যদি পাতালতো লুকাই আছে, উলিয়াই আনিব আৰু শাস্তিও দিব। আমি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে মোদী ডাঙৰীয়াক ভগৱানে দীৰ্ঘ আয়ুস দিয়ে, সেনা বাহিনীৰ জোৱানসকলক বিজয়ৰ তিলক পিন্ধি ভাৰতলৈ উভতি আহিবলৈ সাহস আৰু শক্তি দিয়ে। শ্ৰদ্ধাৰ ৰাইজ, পাকিস্তানীবোৰ বাহিৰত থাকে, কিন্তু আমাৰ দেশৰ ভিতৰতো কিছুমান পাকিস্তানী আছে। ছ'চিয়েল মিডিয়াত, ফেচবুকত পাকিস্তান জিন্দাবাদ দিয়ে থাকে। আমি এইবিলাকৰ বিৰুদ্ধেও কঠোৰ হ'ব লাগিব। সেইকাৰণে মই যিসকল ঘৰৰ ভিতৰত পাকিস্তানী আছে, মই তেওঁলোকক কৈছো, সাৱধান থাক, চবৰে ঠেং ভাঙি আছো।